আঞ্চলিক অধ্যয়ন কেন্দ্ৰ মাজদিয়া গড়েমাৰীৰ ঐতুকত এখন আলোচনী সভা অনুষ্ঠিত কৰা হয়। বৰপেটা জিলাৰ মাজদিয়াত আঞ্চলিক অধ্যয়ন কেন্দ্ৰৰ ঐতুকত আলোচনী সভা অনুষ্ঠিত কৰা হয়। আলোচনী সভাত আভা আলোচনী উন্মোচন কৰা হয়। অঞ্চলটোত আগবঢ়াই থৈ যোৱা অৱদানৰ বিষয়ে খোদিত কৰা হয়। আলোচনীখনত নজৰুল হকৰ সম্পাদনাত প্ৰকাশিত আভা আলোচনীখন ৰবিবাৰে উন্মোচন কৰে মাজদিয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক শ্বাহিদ আলীয়ে। মাজদিয়া গড়েমাৰী অঞ্চলৰ বিজ্ঞ সমাজ সচেতক লোকৰ প্ৰচেষ্টাত আজি উন্মোচন হোৱা এই আলোচনীখন উন্মোচনী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বৰপেটা জিলাৰ মুখ্য সভাপতি অনিল কুমাৰ দাস। মুখ্য অতিথি হিচাপে উপস্থিত থাকে চেঙা সমষ্টিৰ মানৱ দৰদী নেতা ডক্টৰ হাফিজুৰ ৰহমান। নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ মুন তালুকদাৰ আৰু সাংস্কৃতিক মঞ্চ দুৱাৰ উদ্বোধন কৰে বিশিষ্ট কবি জনপ্ৰিয় নেতা মেৰাজ ৱাছিকুৰ ৰহমানৰ লগতে অনুষ্ঠানটিৰ সভাপতিত্ব কৰে আতিকুৰ ৰহমানে। আলোচনী উন্মোচনী সভাত উপস্থিত থাকে মাজদিয়া অঞ্চলৰ সমাজকৰ্মী কবি সাহিত্যিকৰ লগতে ছাত্ৰ ছাত্ৰীসকল। যুৱ প্ৰজন্মক উদ্দেশ্যি নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে মন্তব্য দাঙি ধৰে আলোচনী সভাত উপস্থিত থকা ব্যক্তিসকলে। গ্ৰন্থ উন্মোচনী অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী বিশেষকৈ পেৰডি শিল্পী খ্যাত বুলবুল হুছেইন সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানত গীত মাতেৰে জীপাল কৰি তোলে। আমি আঞ্চলিক অধ্যয়ন কেন্দ্ৰ মাজদিয়া গড়েমাৰীৰ তৰফৰ পৰা এখন আভা নামেৰে যে আমি আলোচনী উন্মোচনী কৰিছোঁ আৰু নিশ্চয় আপোনালোকে গম পাইছে এই আলোচনীখনত আমি এই অঞ্চলৰ প্ৰত্যেকগৰাকী বিশিষ্ট মুৰব্বীয়ে হওক ডেকা বন্ধু হওক আই মাতৃ হওক প্ৰত্যেকৰে আমি যথেষ্ট সঁহাৰি পাইছোঁ। গতিকে আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ লিখনিবিলাক আহিছে। গতিকে আমি খুব কম সময়ৰ ভিতৰত আমি আলোচনীখন উন্মোচনী কৰিবলৈ আমি সক্ষম হৈছোঁ। আৰু আমাৰ এই যিখন আলোচনী আজি উন্মোচনী হ'ল এই আলোচনীখন আমাৰ যিখন মুকলি সভা আছিল এই মুকলি সভাত আমি সভাপতি কৰাৰ বাবে আমি আমন্ত্ৰণ জনাইছিলোঁ আমাৰ মাজদিয়াৰ বিশিষ্ট সমাজকৰ্মী মাননীয় আতিকুৰ ৰহমান ডাঙৰীয়া। তেখেত আহি আমাৰ মাজত উপস্থিত হৈছে। আমি বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ জনাইছিলোঁ আমাৰ এই অঞ্চলৰে সুসন্তান বিশিষ্ট চিকিৎসক ডক্টৰ হাফিজুৰ ৰহমান ডাঙৰীয়া। তেখেত আহি আমাৰ মাজত উপস্থিত হৈছে। আমি নিৰ্দিষ্ট বক্তা হিচাপে আমি আমন্ত্ৰণ জনাইছিলোঁ মোৰ ভাতৃপ্ৰতিম গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক ও যুৱ বক্তা মুন তালুকদাৰ ডাঙৰীয়া। তেখেত আহি আমাৰ মাজত উপস্থিত হৈছে। আৰু আমি আমন্ত্ৰণ জনাইছিলোঁ মেৰাজ ৱাছিকুৰ ৰহমান ডাঙৰীয়া। তেখেত আহি আমাৰ মাজত উপস্থিত হৈছে। আপোনালোকে নিশ্চয় দেখিছে আমাৰ এই অঞ্চলৰ আমাৰ যিখিনি অৱসৰী লোক আছিল অৱসৰী লোকসকলক আমি আমন্ত্ৰণ জনাইছিলোঁ। তেওঁলোকে আমাক যথেষ্টখিনি সঁহাৰি জনাইছে। আমাৰ আই মাতৃসকলে আমাক যথেষ্ট সঁহাৰি জনাইছে। ডেকা বন্ধুসকলে মাজদিয়া গড়েমাৰী গাঁৱৰ প্ৰত্যেকগৰাকী ডেকা বন্ধু প্ৰত্যেকে আমাক যথেষ্টখিনি সঁহাৰি জনাইছে। আৰু এই সঁহাৰি জনোৱাৰ বিনিময়ত আমি নিশ্চয় আজি আভা নামৰ আলোচনীখন উন্মোচন কৰাৰ বাবে আমি সক্ষম হ'ল। আৰু আচলতে আমি আলোচনীখন উন্মোচন কৰাৰ বাবে আমাৰ মাজদিয়া গাঁৱৰ বিশিষ্ট ব্যক্তি নহয়, আমাৰ এই অঞ্চলৰ বিশিষ্ট ব্যক্তি বুলি ক'লেও বঢ়াই কোৱা নহ'ব। মাননীয় আমাৰ মাজদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক আলহাজ শ্বাহিদ আলী বেছি ছাৰ। তেখেত যথেষ্ট অসুস্থতাৰ পিছতো তেখেতৰ এই সামাজিক কামবিলাকত যথেষ্ট তেখেতৰ ৰাপ আছে। তেখেতৰ লগত যেতিয়া আমি আভা নামৰ আলোচনীখন উন্মোচন কৰাৰ চিন্তা চৰ্চা কৰিছিলোঁ, যেতিয়া আমি আঞ্চলিক অধ্যয়ন কেন্দ্ৰ মাজদিয়া গড়েমাৰী জন্ম দিয়াৰ চিন্তা চৰ্চা কৰিছিলোঁ, তেওঁৰ লগত আমি যথেষ্ট কথা আলোচনা বিলোচনা কৰিছিলোঁ। আৰু ইমানখিনি বয়সৰ পিছতো এই বৃদ্ধ বয়সতো তেখেত যথেষ্ট অসুস্থতা, তাৰ পিছতো তেখেতে আহি আমাৰ আলোচনীখন উন্মোচন কৰিছে। আপোনালোকে নিশ্চয় গম পাইছে মাজদিয়া গাঁৱত আজি আমাৰ প্ৰায় 72 ৰিটায়াৰ্ড মানুহ আছে। সেই 72 ৰিটায়াৰ্ড মানুহক আমি আমন্ত্ৰণ জনাইছিলোঁ। তাৰ সৰহসংখ্যকে আজি আমাৰ মাজত আহি উপস্থিত হৈছে। গতিকে আৰু আমাৰ আঞ্চলিক অধ্যয়ন কেন্দ্ৰ মাজদিয়া গড়েমাৰী আমাৰ সম্পাদনা সমিতিৰ যিখিনি কৰ্মকৰ্তা আছে তেওঁলোকে যথেষ্ট আমাক সহযোগ কৰিছে। এই আমাৰ যিখন আলোচনীখন আমি আচলতে উচৰ্গা কৰিছোঁ আমাৰ মাজদিয়া গড়েমাৰী গাঁওখন আজিলৈকে যিটো পৰ্যায় পালে এই পৰ্যায়টো এই পৰ্যায়টো পোৱাৰ কাৰণে আমাৰ আগৰ চাম যিখিনি কষ্ট ত্যাগ কৰিছিল তেওঁলোকৰ নামত আমি আমাৰ আলোচনীখন উচৰ্গা কৰিছোঁ। আঞ্চলিক অধ্যয়ন কেন্দ্ৰ আজিকালি অধ্যয়ন কেন্দ্ৰৰ নামটো অলপ মানে কমি গৈছেতো, তাৰমানে ক'ৰবাত নহ'লে ক'ৰবাত সেই প্ৰক্ৰিয়াটো চলি আছে। গতিকে এই অনুষ্ঠানটো আহি দেখিলোঁ যে এই অঞ্চলত এখন আভা বুলি আলোচনী এখন উন্মোচন হ'ল। আৰু সেই মই বক্তব্যত কৈছোঁ যে আলোচনীখনত আমি বহুত কথা জানিব পাৰিম। আমি এই অঞ্চলতে ঘূৰি থকা মানুহ, সেই অঞ্চলৰ বিশেষত্ব কি আছে, কি ইতিহাস আছে আৰু প্ৰতিভানো কি আছে, এই গোটেই কথাখিনি আমি এই আলোচনীখনৰ মাধ্যমে আমি গম পাম। আৰু সেই সুযোগটো মই ল'ব পাৰি নিশ্চয় ভাল লাগিছে।
মই শাসন প্ৰসংগত কৈছো আজি আমাৰ যিবিলাক ব্যাধি স্বৰূপ যাতে যুৱ সমাজ আমাৰ ৰাষ্ট্ৰ যুৱ শক্তি মানে ৰাষ্ট্ৰ শক্তি এই যুৱ সমাজক আমি আগুৱাই নিব লাগিব আজি আগবাঢ়িছে বহুতখিনি কিন্তু যাতে কোনো অসামাজিক তত্ত্বই তেখেতসকলক যাতে কোনো বিপদে পৰিচালনা কৰিব নোৱাৰে তাৰ কাৰণে আমি সেইকাৰণেতো কৈছো অধ্যয়ন কেন্দ্ৰটোৰ গুৰুত্ব তাতেই আছে যেতিয়া অধ্যয়ন পুষ্ট হ'ব তেখেতসকলে যাতে সমাজৰ আচল বাটটো পাই যায় এই ক্ষেত্ৰত আমি সকলোৱে এটা ভাল ভূমিকা পালন কৰিব লাগে বুলি মাজদিয়াৰ পৰা দিলীপ তালুকদাৰৰ ৰিপৰ্ট অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ